দাদা, অ' দাদা, 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 ক'ত আছ তই? অ' তুমি আহি একেবাৰে যে আমাৰ বেডৰুম পালাহি, কি হ'ল তোমাৰ? কিয় লাগে দাদাক? নব, দাদাক মানুহ এজনে বিচাৰি আহিছিল। বহুবাৰ কলিং বেল টিপিছিল, কিন্তু আমি কোনেও একো নোকোৱা দেখি বাহিৰৰ পৰা মাতিলে আৰু মই পাকঘৰৰ পৰা গ'লোঁ। তেতিয়াই মানুহজনে দাদাক বিচাৰিছোঁ বুলি ক'লে। অ' সেই কথাটো তুমি দুৱাৰত নক কৰিও ক'ব পাৰিলা হয়। ৰুমলৈ সোমাই অহাৰ কোনো প্ৰয়োজন নাই। যোৱা যোৱা। হ'ব দাদাক কথাটো ক'বচোন। ক'বলগীয়া কোনো কথা নাই, মই সকলো শুনিছোৱেই। হ'ব যা, মই যাম। হ'ব দাদা। এই তোমাৰ ভণ্টিজনীও যে কিয় বাৰু এনেকৈ ঘপক কৰি ৰুমলৈ সোমাই আহিব লাগে? তাইক তুমি এই চহৰলৈ থাকিবলৈ আনি বৰ বেয়া কাম কৰিলা কিন্তু দেই, কৈ দিছোঁ মই। হাৰে জুহি, কিয় ইমান টেনশ্যন লৈছা? আৰু ইমান খং নকৰিবাচোন। খং কৰিলে তোমাক ভাল নালাগে অ'। জুহি, মা দেউতা ঢুকোৱাৰ পিছত তাইতো গাঁৱত অকলে কি কৰিব? লৈ আনিলোঁ দিয়া। গাঁৱৰ মানুহবোৰেও মোকেহে ক'লেহেঁতেন। দেউতাৰ পিছত মা আছিল, মাও মৃত্যু হৈ গ'ল, তাইনো গাঁৱত অকলে কি থাকিব? গাঁৱৰ মানুহেও মোক ক'লে যে ভনীয়েৰক লৈ যা তোৰ লগলৈকে। সেয়াই আৰু লৈ আনিব লগা হ'ল বাধ্যত পৰি। কিন্তু গাঁৱৰ মানুহে নাজানে নহয় যে আমাৰ সংসাৰত প্ৰব্লেম হৈছে এইজনী অহাৰ পৰা। শুনা, তুমি অতি সোনকালে তাইক বিয়া দিয়াৰ কথা ভাবা। কণা কলা অন্ধ যিয়েই নহওক কিয়, যিকোনো এটা লৈ এজনীক বিয়া দি আজৰি কৰি দিয়া না। মই এইবোৰ জাষ্ট লৈ থাকিব নোৱাৰোঁ। হাৰি এতিয়া যে আহিছে মানুহজন, সেই মানুহজনেই মোক ল'ৰা এজনৰ সন্ধান দিছে মোৰ ভণ্টিৰ বাবে। ল'ৰাজনৰ চৰকাৰী চাকৰি নাই, কিন্তু চলি যাব। সেই গাঁৱৰ পৰা অহা গয়াজনীলৈ কোনো চহৰৰ চৰকাৰী চাকৰি কৰা ল'ৰা ৰৈ থকা নাইকিয়া। যি টি ল'ৰালৈ দি দিয়া এইজনীক। তুমি চিন্তা নকৰিবা, অতি সোনকালেই আমি এইখন ঘৰৰ পৰা পঠিয়াম। বৰদেউতা, দাদাই আপোনাৰ লগত কিবা কথা পাতিবলৈ ক'লে। কিবা কথা পাতিব লাগে? আপোনাৰ ঘৰ ইয়াতেই নে? বৰদেউতা? তুমি মোক বৰদেউতা বুলি কিয় মাতিছা? যদি ভুল হৈছে ক্ষমা কৰিব। তাৰ মানে মই মোৰ দেউতাতকৈ বয়সীয়াল যেন দেখা পালোঁ আপোনাক। মোৰ দেউতা সোনকালেই ঢুকাই গ'ল। কওকচোন, আপুনি দাদাক আৰু বৌক কেনেকৈ চিনি পায়? মই তেখেতসকলক আগৰ পৰা চিনি নাপাওঁ। সিদিনা মোৰ বন্ধুৰ পুতেক এজনেহে ক'লে। তুমিয়ে নহয় জানো সেই মানে সঞ্জীৱৰ ভনীয়েক? অঁ হয়। তোমাৰ নাম? চয়নিকা। চয়নিকা? তুমি গম পোৱা নে নাই? তোমাৰ মোৰ পৰহিলৈ বিয়া। মই তোমাক পচন্দ কৰিছোঁ আৰু তুমিও বোলে মোৰ লগত বিয়া হ'বলৈ সাজু। কি? এয়া আপুনি কি কৈছে? আপুনি বিয়া পাতিব মোক? অঁ, তোমাৰ নিচিনা ধুনীয়া ছোৱালী এজনীক বিয়া পাতিবইতো লাগিব। আচলতে মোৰ পত্নীৰ মৃত্যু হ'ল, আমাৰ কোনো সন্তান নাছিল। এই বুঢ়া কালতো মোক কোনে চাব? সেইবাবে মই বিয়া পাতিব বিচাৰিছোঁ। তুমি মোৰ কইনা হ'লে, মোৰ পত্নী হ'লে ভালেই হ'ব দিয়া। চি চি চি, আপোনালোকৰ নিচিনা বয়সৰ মানুহবোৰে আমাৰ গাঁৱত নামঘৰত নাম জপ কৰে, কিন্তু আপুনি বিয়া পাতিব বিচাৰিছে? আইজনী, বিয়া পতাটো একো ভুল নহয়। তুমিওচোন মোৰ লগত বিয়া হ'বলৈ ব্যাকুল হৈ আছা। তোমাৰ দাদা আৰু নবৌয়ে কৈছে। কি? মোৰ দাদা আৰু নবৌয়ে আপোনাক তেনেকৈ কৈছে? মোৰ দাদা আৰু নবৌয়ে আপোনাৰ লগত মোৰ বিয়া পাতিব বিচাৰিছে? মই মৰি যাম, কিন্তু আপোনাৰ নিচিনা এজন মানুহৰ লগত মই বিয়া হ'ব নোৱাৰোঁ। আৰে আপোনাৰ নিচিনা বয়সীয়াল মানুহবোৰক মই হয় খুৰা, নহয় বৰদেউতা, এনেকুৱা সম্বন্ধেৰে মাতিব বিচাৰোঁ। সেইবোৰ ছি কটা ছি। আপোনাৰ যদি বৃদ্ধ বয়সত লগৰীয়া লাগে, তেতিয়াহ'লে ক'ৰবাৰ বুঢ়ী এজনীকে বিয়া পাতি লওক। গিৰিয়েক মৰা কোনোবা বুঢ়ী আছে নহয় বৃদ্ধাশ্ৰমত, তাৰে এজনীক বিয়া পাতি লওক। নহ'লে আপুনি কোনোবা বৃদ্ধাশ্ৰমত আশ্ৰয় লওক। নহ'লে আপুনি কোনোবা মন্দিৰ বা নামঘৰত বহি নাম জপ কৰক, পুণ্য হ'ব আপোনাৰ। আপুনি মোৰ নিচিনা সৰু ছোৱালীবোৰৰ জীৱন ধ্বংস নকৰিব। মই আপোনাৰ লগত বিয়াত বহিব নোৱাৰোঁ। আৰু আপুনি কি ভাবি মোৰ লগত বিয়াত বহিব বিচাৰিছে? কিন্তু তোমাৰ দাদা আৰু নবৌয়ে মোৰ লগত তোমাৰ বিয়া হোৱাৰ কথাই কৈছে। দাদা আৰু নবৌয়ে ভাবিছে মই তাহাঁতৰ বাবে বুজা।
যদি সিহঁতে মোক বোজা বুলি ভাবিছে, ঘৰৰ পৰা বোজা আঁতৰাব বিচাৰিছে, তেন্তে মই গুচি যাম মোৰ গাঁৱৰ ঘৰলৈকে। তাতে থাকিমগৈ, লোকৰ ঘৰত হাজিৰা কৰি হ'লেও খাম। কিন্তু আপোনাৰ নিচিনা এজন মানুহৰ লগত বিয়া হৈ মই মোৰ জীৱনটো শেষ কৰিব নোৱাৰোঁ। সঞ্জীৱ, আমাৰ প্লেনটোচোন ছাকচেছ নহ'লে। তোমাৰ ভণ্টিয়ে বিয়াত নবহোঁ বুলি কৈ দিলে। কিয় এনেকুৱা কৰিব লাগে হা? তাই আৰু কাৰ লগত বিয়া বহিব? সেই বুঢ়াটোকে যে পাইছে সেয়াই বহুত বুলি ভাবিব লাগিছিল। এইজনীক মানে বেছি হৈছে। তাইক দিব লাগিব 2 চৰমান, তেতিয়া এনেও বিয়াত বহিম বুলি ক'ব। দাদা, তই মোক চৰ মাৰ, গোজা মাৰ, যি কৰ কৰ, লাগিলে মোক মাৰি পেলা। মই সেই বুঢ়া মানুহজনৰ লগত বিয়া হ'ব নোৱাৰোঁ। তই যদি মোক মাৰি পেলাব বিচাৰিছ, মাৰি পেলা। মই ডিঙিত লৈ থকা এই চুৰিখনেৰে মোৰ ডিঙি চেপি মাৰি পেলা মোক। মই তথাপিতো সেই মানুহজনৰ লগত বিয়াত নবহোঁ। তই নিজকে কি বুলি ভাবিছ? সৰগৰ অপেশ্বৰী? তই সেই মানুহজন যে পাইছ সেয়াই বহুত বুলি ভাবিব লাগে। ইমান এজন ভাল টকা পইচা থকা মানুহ পোৱাৰ পিছত তই সেই মানুহজনৰ লগত বিয়াত নবহ। হা? আজি বা কালিলৈ সেই মানুহজন মৰি যাব, মানুহজনৰ টকাবোৰ সকলো তোৰ নামত থাকিব, তই লাইফটো এনজয় কৰিব পাৰিবি। তোৰ ভালৰ কথা চিন্তা কৰিহে মই তোক সেই বুঢ়াটোলৈ বিয়া দিব ওলাইছিলো। এনেই মোৰ কোনো চখ লগা নাছিল। দাদা, তই মোৰ ভালৰ কথা চিন্তা কৰা নাই। যদি তই মোৰ ভালৰ কথা চিন্তা কৰিলিহেঁতেন, তেতিয়া তই মোক সেই মানুহজনলৈ পইচাৰ বাবে বিয়া নিদিলিহেঁতেন। তই মোৰ মনৰ সুখটো বিচাৰিলিহেঁতেন। টকায়ে মানুহক সুখী কৰিব নোৱাৰে অ' দাদা। বৰ কথা নকবা। তোমাক যদি টকায়ে সুখী কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ বোজা হৈ ইয়াত কিয় আছা? থাকাগৈ গাঁৱত ভিক্ষা খুজি খুজি। পাৰিম নব, মই গাঁৱত ভিক্ষা খুজিয়েই খাব পাৰিম। তথাপিতো এনেকুৱা সিদ্ধান্ত ল'ব নোৱাৰোঁ। দাদা, মই ঘৰলৈ যামগৈ আজিয়েই। তই চিন্তা নকৰিবি, মই ভালেহে থাকিম। নোৱাৰ তই গাঁৱলৈ যাব। কিয় যাবি গাঁৱলৈ? ইয়াতে থাক। আৰে সঞ্জীৱ, এইজনী যাব বিচাৰিছে, যাব নিদিয়া কিয়? সেই বুঢ়াজনলৈ বিয়াও নহয়, গাঁৱলৈও যাব বিচাৰিছে, তুমি যাব নিদিয়া। কি কাৰণে ৰাখিছা? এইবোৰ আমাৰ ঘৰৰ বোজা আঁতৰাই দিয়া। ৰ'বা জুহি, মই তোমাক সকলো বুজাই আছো। দাদা, মোক অনুমতি দে ঘৰলৈ যাবলৈ। মই নোৱাৰো ইয়াত থাকিব। তহঁতৰ বোজা হৈ মই নাথাকো। তোক নোৱাৰ যাব বুলি কৈছো, নোৱাৰ যাব। এতিয়া ভিতৰত যা। কিন্তু দাদা, তোক যাব কৈছো নে? সঞ্জীৱ, এইজনী গাঁৱলৈ যাব বিচাৰিছিলে, কিয় যাবলৈ নিদিলা? আৰে জুহি, তুমি কথাবোৰ বুজিবলৈ চেষ্টা নকৰা কিয়? আৰে অলপ ভালকৈ ভাবাচোন। এইজনীক যদি আমি গাঁৱলৈ পঠিয়াই দিওঁ, তাই গাঁৱত আমাৰ কথা সকলোকে কৈ দিব। তাৰ পিছত কি হ'ব? গাঁৱৰ মানুহে দা কটাৰী লৈ গোটেই মানুহৰ সমদল উলিয়াই আমাৰ চহৰত আহি আমাক আক্ৰমণ কৰিবহি। আৰু যেনে তেনে সিহঁতে পুলিচৰ আশ্ৰয় লৈ হ'লেও মানে সেইজনীৰ খৰচ মই দি থকাটো কৰিব গোটেই সময়ৰ বাবে। তাই যেতিয়ালৈকে বেলেগ এটালৈ বিয়া হৈ নাযায়। মই ইমানবোৰ খৰচ ল'ব নোৱাৰো, আৰু গাঁৱৰ মানুহক জানিবলৈয়ে দিব নোৱাৰো এইবোৰ কথা। গতিকে ইয়াতে তাইক ৰাখি চলে বলে কৌশলে এই বুঢ়াটোৰ লগত বিয়া দি আমাৰ দায়িত্ব শেষ কৰি দিওঁ। কিন্তু তোমাৰ এই ভণ্টিয়ে কেতিয়াও নামানে সেই বুঢ়াটোৰ লগত বিয়াত বহিবলৈ। আৰু তুমিও আনিছিলা ডেকা এটা আনিব নোৱাৰিলানে? বিকলাংগই হওক যিয়ে নহওক, ডেকা হোৱা হ'লে ভালেই আছিল। বুঢ়াটোৰ লগত বিয়া হৈ এই বুঢ়াটোৰ ধেৰ টকা আছে, তাই লাইফটো এনজয় কৰিব পাৰিব। ঠিকেই আছে দিয়া, তাই সেইবোৰেই ডিজাৰ্ভ কৰে। সেই বুঢ়াজনৰ লগত মই কেনেকৈ বিয়া হওঁ? ঘৰলৈ যাবলৈ খোজোতেও মোক ঘৰলৈ যাবলৈ দিয়া নাইকিয়া। মই কি কৰোঁ? যিজন মানুহক দেখিয়েই মোৰ বৰ দেউতা যেন লাগিছে, খুৰা যেন লাগিছে, সেই মানুহজনৰ লগত সংসাৰ পাতিব পাৰে নেকি বাৰু কোনোবাই? দাদা, তইতো সেইটোৱেই মোৰ দাদা, যি মোক হাতত হাত ধৰি প্ৰথম খোজ কাঢ়িবলৈ শিকাইছিলি। সেইটোৱেইতো তই মোৰ দাদা, যি মোক ক খ ফলাৰ প্ৰথম কটো আৰু অ আ ফলাৰ প্ৰথম অটো লিখিবলৈ শিকাইছিলি। সেইটো দাদা, যি মোক স্কুলৰ পৰা আহোঁতে তোৰ লগৰটোৰে তোক খাবলৈ দিয়া বটলটোৰ এটুকু খাই আন এটুকু মোৰ বাবে লৈ আনিছিলি। আজি কেনেকৈ তই মোৰ কথা ইমান চিন্তা নকৰা হলি? কেনেকৈ তই ইমান সলনি হৈ গলি অ' দাদা? টকা চুবলৈ পালে, ধন চুবলৈ পালে মানুহ ইমান অহংকাৰী হৈ যায়নে? নিজৰ তেজৰ সম্পৰ্ক থকা ভণ্টিজনীক পাহৰি যায়, সেই ভণ্টিজনী সুখৰ কথা নভবা হৈ যায়। দাদা, তই কেনেকৈ সলনি হৈ গলি ইমান? শৈশৱতে আমি পাৰ কৰা দিনবোৰ তোক কোনে মনত পেলাব? ঘূৰি আহ দাদা।
মোৰ সেই শৈশৱৰ দাদাটো হৈ ঘূৰি মা দেউতাৰ আত্মাই শান্তি পোৱা নাই। তই মোৰ বাবে এই সিদ্ধান্ত লৈছ। হ'ব দে, মই বহুত ভাবিলো। তই যদি ভাবিছ মোৰ সুখ, মোৰ শান্তি সেই বুঢ়াটোৰ টকা কিলিত আছে, বুঢ়াটোলৈ বিয়া হৈ যাব লাগে, ঠিক আছে দাদা। তোৰ কথা মানি মই হাঁহি হাঁহি সেই বুঢ়াটোৰ লগত বিয়া হ'বলৈ সাজু হৈছো দে। তই তই মোক এনেকুৱা এটা দিন দেখুৱাবি বুলি ভবা নাছিলো অ দাদা। জুহি, ভাল খবৰ, ভাল খবৰ। ভাল খবৰ? ভাল খবৰ? মোৰ ভণ্টি চয়নিকাই মই দেখুৱাই দিয়া মানে সেই বুঢ়াটোৰ লগত বিয়াত বহিবলৈ মান্তি হৈছে। কি? হাৰে, অলপ সময় আগতেচোন তাই গাঁৱলৈ গুচি যাম বুলি কৈছিল, বিয়াত নবহে। এতিয়া হঠাতে বিয়াত বহিবলৈ মান্তি হ'ল যে, কাৰণটো কি? কাৰণটো কি হ'ব পাৰে? তাইক মই দেখুৱাই দিয়া নাই জানো যে বুঢ়াটো মৰাৰ পিছত বুঢ়াটোৰ সকলোবোৰ টকা তাইৰে হ'ব, তাইৰ লাইফটো এনজয় কৰিব পাৰিব। মূৰলৈ অলপ জ্ঞান আহিল চাগে। অ', তাইও মানে ভাবি লৈছে টকায়ে লাইফ। হ'ব দিয়া, আমাৰনো কি? আমাৰ ঘৰৰ পৰা মাথো বোজা আঁতৰ হ'ব লাগে। ঠিকেই হৈছে দিয়া, অতি সোনকালে বিয়াখনৰ কথা ভাবিব লাগে। সোনকালে মানে কালিলৈকে হ'ব সিহঁতৰ বিয়া। কিন্তু আমাৰ যুঁজা একোৱেই নাইচোন। আমি কি যুঁজা কৰিবলৈ আছে? সেইবোৰ যুঁজা কৰিবলৈ নাই আৰু। মন্দিৰত নি বিয়া দি দিম আৰু বছ সিমানেই। বুঢ়াক ইমান ফুলকুমলীয়া ছোৱালী এজনী দিছো আৰু লগত কি দিবলৈ আছে? একো দিবলৈ নাই। ঠিকেই, তোমাক বৰ ধুনীয়া লাগিছে অ দেখিবলৈ চয়নিকা। হয় দেই, বুঢ়া দৰাই ধুনীয়া কুমলীয়া কইনা পালে। দাদা ক'ত আছে? আছে ৰ'বা, আহিব। ভণ্টি, দাদা, তই সুখী নে? আজি তোৰ এই ভণ্টিয়ে তোৰ সপোন পূৰ কৰিব ওলাইছে। তোৰতো এইটোৱে সপোন আছিল যে তোৰ ভণ্টিক এদিন এনেকুৱা এটা মানুহলৈ বিয়া দিবি, এনেকুৱা এটা বুঢ়া মানুহলৈ। মই পাহৰিছোৱেই, তোৰ সপোনবোৰতো সলনি হৈ থাকে। সৰুতে তই মোক কইনা সজাই দিছিলি, আৰু তেতিয়া তই কৈছিলি মোক কইনা সাজত বৰ ধুনীয়া লাগিব আৰু মোৰ বাবে ৰাজকুমাৰ আহিব। তই পঢ়ি শুনি চাকৰি কৰিবি, ভাল চাকৰি কৰিবি, ঢেৰ টকা হ'ব তোৰ হাতত। আৰু তেতিয়া সেই ধনী ঘৰৰ ৰাজকুমাৰে মোৰ হাতত ধৰি দিব। মই আজিহে বুজিছো তোৰ সপোনৰ মোৰ বাবে চোৱা ৰাজকুমাৰ জল যে এই জল। ঠিকে আছে দে দাদা, তই বিচাৰিছ যিহেতু হাঁহি মুখে মই বিয়া হৈ যাম। চিন্তা নকৰিবি, মই কইলা সাজি আহিছো, একেতো দৰা সাজি আহিছে। আমাৰ বিয়া হ'ব, তই বিচৰা দৰে মন্দিৰতেই বিয়া হ'ব। হয় ভণ্টি, সৰুতে তোক কয়লা সাজত যিমান ধুনীয়া লাগিছিল, আজি তাতোতকৈও বেছি ধুনীয়া লাগিছে। মই কল্পনা কৰা সেই কয়লাজনী হৈ আজি তই অহা নাই, তাতোতকৈও ধুনীয়াজনী হৈ আহিছ। দাদা, দাদা, তই চাগে আজি বৰ সুখী ন? তোৰ ভণ্টি আজি কইনা হৈছে। তই দেখা সপোনবোৰ পূৰ হ'ল যে তই ভাল চাকৰি কৰিবি, ধনী হবি। কিন্তু তোৰ সেইটো সপোন পূৰ নহ'ল দাদা, যে তোৰ বৰবৰ একমাত্ৰ ভণ্টিজনী এটা ৰাজকুমাৰলৈ বিয়া দিবি। ৰাজকুমাৰ আহিব দৰা হৈ। ভণ্টি, তই মোক ক্ষমা কৰি দিব পাৰিবিনে? তোৰ এই দাদাক তই ক্ষমা কৰি দিব পাৰিবিনে? সঞ্জীৱ, জুহি, মই মোৰ ভণ্টিৰ লগত বহুত বেয়া কৰিছো। যিজনী ভণ্টিক মই আঙুলিত ধৰি জীৱনৰ প্ৰথম খোজটো দিবলৈ শিকাইছিলো, যিজনী ভণ্টিক মই শিক্ষা জীৱনৰ প্ৰথম আখৰটো লিখিবলৈ শিকাইছিলো, যিজনী ভণ্টিক মই বহু কথাই শিকাইছিলো, যিজনী ভণ্টিক লৈ মই সপোন দেখিছিলো, আজি তাইৰ লগত ইমান ডাঙৰ অন্যায় কৰিবলৈ ললো কেৱল টকাৰ বাবে, টকাৰ অহংকাৰত। দুখীয়া এই সঞ্জীৱে টকা পাই ইমানেই অহংকাৰী হৈ গলো যে নিজৰ ভণ্টিৰ সুখৰ কথাও চিন্তা নকৰা হলো। মোক ক্ষমা কৰি দিবি অ। এতিয়া এইবোৰৰ বহুত দেৰি হৈ গ'ল দাদা। হ'ব দে, তোৰ সুখতেই মোৰ সুখ। একো দেৰি হোৱা নাই, তহঁতৰ বিয়া হোৱা নাই, মাথো তহঁত দুটা দৰা কইনা সাজি আহিছ। মই নিদো এই বিয়া হ'বলৈ। মোৰ ভণ্টিক এজন বুঢ়া বয়সস্থ মানুহলৈ, যাক আমি বৰ দেউতা বা খুৰা বুলি সম্বোধন কৰিব লাগে, তেনেকুৱা এজন মানুহলৈ বিয়া দিব মই নোৱাৰো। এইবোৰ কি কৈছা তুমি? মোৰ কি হ'ব এতিয়া? মোৰ লাজ সন্মান নাই নেকি? মই দৰা সাজি আহিলো, মোক মানুহে কি ক'ব এতিয়া? আপোনাৰ কথা আপুনি নিজেই চিন্তা কৰক। হয়তো ইমান ফুল কুমলীয়া এজনী ছোৱালীক আপুনি বিয়া পাতিবলৈ আগবাঢ়ি আহিয়ে অপৰাধ কৰিছে। যাওক, আপোনাৰ কি হয় হ'ব। আমাৰ ভণ্টিক আমি আপোনাৰ নিচিনা এজন ল'ৰালৈ বিয়া দিব নোৱাৰো। নব, তুমিও? ভণ্টি, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক এইখন ঘৰৰ বোজা বুলি ভাবিছিলো।
কিন্তু মই পাহৰি গৈছিলোঁ যে মোৰ মানুহজনৰ তুমি ভণ্টি হোৱা, নিজৰ ভণ্টি। আজি যদি মোৰ ভণ্টিৰ লগত এনেকুৱা হ'লহেঁতেন, মই জানো চাই থাকিব পাৰিলোঁ হয়? কেনেকৈ যে মই চাই আছিলোঁ। এটা অন্যায় হোৱাৰ পৰা তুমি বাচিলা। তোমাক কইনা সাজত দেখি মোৰ বুকুখন ধপককৈ মাৰিছিল। আজি যদি তোমাৰ ঠাইত মোৰ ভণ্টি এইদৰে কইনা হ'লহেঁতেন আৰু এনেকুৱা এটা দৰা কাষত থাকিলহেঁতেন, বা মোৰ ছোৱালীজনী কইনা হ'লহেঁতেন, সেনেকুৱা এটা দৰা কাষত থাকিলেহেঁতেন, তেতিয়া অনুভৱবোৰ কেনেকুৱা হ'লহেঁতেন? তেতিয়াতো আমি নিজকে নিজেই ক্ষমা কৰিবই নোৱাৰিলোহেঁতেন। তোমাক কইনা সাজত ইমানেই ধুনীয়া লাগিছে যে তোমাৰ কাষত ৰৈ থকা এই বুঢ়া দৰাটোক দেখি মোৰো বুকু কঁপি উঠিছে। এইবোৰ কথা আগতেই ভাবিব লাগিছিল। এতিয়া মোৰ বিয়াৰ কথা হৈ গ'ল, সকলো মই ঠিক কৰিলোঁ। এইবোৰ কি আকৌ? বুঢ়া, তোক যদি খেদিব নালাগে এইখন ঘৰৰ পৰা যা। মোৰ ভণ্টিক মই ৰাজকুমাৰলৈ বিয়া দিম, তোলৈ নহয়। এয়া ভাল হোৱা নাই। প্ৰয়োজন হ'লে আপোনাৰ ওপৰত কেছ কৰা অধিকাৰ আছে আমাৰ। আপুনি এই বয়সত এজনী সৰু ছোৱালীক বিয়া পাতিবলৈ আহিছে? হ'ব, মই নিজেই গুচি যাম। তোমালোকৰ ভণ্টিক এইদৰেই মৰম কৰি থাকিবা আগলৈকে। তাই সঁচাকৈয়ে ভাল ছোৱালী। ককায়েকৰ কথা মানিয়েই মোৰ লগত বিয়া হ'ব বিচাৰিছিল। তুমি সুখে থাকা। দাদা নবৌ যদি মোৰ লগত থাকে, দাদা নবৌৰ যদি মৰমবোৰ মোৰ লগত থাকে, মই সদায় সুখী থাকিম। দাদা নবৌ, সময়মতে মোৰ জীৱন ৰক্ষা কৰাৰ বাবে অশেষ ধন্যবাদ। তই আমাক ধন্যবাদ দিব নালাগে ভণ্টি। আমি তোৰ অপৰাধী। তই আমাক শাস্তিহে দিব লাগে। দাদাই ঠিকেই কৈছে অ' চয়নিকা। হৈ যোৱা কথাবোৰ পাহৰি আমি ঘৰখন নতুনকৈ সজাব নোৱাৰোনে? পাৰোঁ, কিয় নোৱাৰোঁ? আমাৰ ভণ্টিক আমি ৰাজকুমাৰলৈ বিয়া দিম। আজিৰ পৰা এইখন ঘৰ তোমাৰ নিজৰো ঘৰ। এইখন ঘৰত আমাৰ সমান তোমাৰো অধিকাৰ থাকিব ভণ্টি। কোনোদিন সংকোচ নকৰিবা যে তুমি দাদা বৌৰ ঘৰত আছা। নিজৰ ঘৰ বুলি ভাবিবা। হ'ব নবৌ?